Hello guys, স্বাগতম জনাইছো মোৰ এটা ভিডিঅ'লৈ। আজি আমি পাহাৰলৈ আহিছোঁ। মনা আনিছোঁ জলকীয়া পুলি আৰু আনাৰস পুলি আৰু কিবা কিনি আছে। আজি আমি বাগানলৈ আহিছোঁ আৰু কিবাখিনি ৰুম বুলি মই পানী ল'ব আহিছোঁ। আপোনালোকক দেখাম আজি দিনটোত মই কি কৰোঁ। বেছি নোৱাৰিও অলপ মই দেখাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে আজি ভিডিঅ'টো আৰু আহিলোঁ মই দেখাম কি বস্তু আনিলোঁ। মই অলপমান ওচৰালোঁ আপোনালোকক বেগ কেমেৰা দেখাম আৰু এই জলকীয়াটো আনি কেনে মই কথা জলকীয়াটো গমাই গুটি আৰু মাছ এইখিনি আনিছোঁ। আমাৰ গধুৰ এইখিনিও আৰু চাওক এইখিনি জেংখিনি আৰু এইটো জ্বলোৱা হৈ গ'ল আৰু এইটো বাকী আৰু এইখিনি আমাৰ আৰু জেং খোপা জ্বলাই চাফা কৰিব লাগিব। আজি আমি চাফা কৰিব আহিছোঁ। এইখিনি হ'ল চাফা কৰা দেখাম বাৰু শিলটো এইখিনি চাফা হৈ গ'ল মানে জেং খোপা আঁতৰা হৈ গ'ল। এইখিনি শাৰীবোৰ এইটো এই আদা লগোৱা হৈছে। এইখিনি শাৰীখিনি আদা ইয়াত মই ডাঙৰ শিলৰ ওপৰত উঠি আছোঁ। কচু আদা লগাইছোঁ। পাৰিলে ওচৰৰ পৰা দেখাম। মই ভাগৰ লাগিছে কাৰণে অলপমান জিৰণি ল'ব আহিছোঁ। এইটো ডিংঘৰ দেখা পাইছে। এইটো আৰু বেলেগৰ হয়। এতিয়া মানুহ আহিছে এতিয়াও আৰু এইটো ডিংঘৰ এইটো আমাৰ বাগান। তাৰ পৰাই মই আহিছোঁ ইয়ালৈ। এইফালে এনেকুৱাকৈ আহিছোঁ। এতিয়া ৰাস্তা বনা নাই, জংঘলে আছোঁ। ৰাস্তা বনাব পিছত আৰু এইফালে বেলেগৰ এইখিনি অলপমান চাফা কৰা হৈছে আৰু আছে বাকী। চব চাফা হৈ গ'ল। আমাৰ ভালকৈ জুই নগ'লে কাৰণে এনেকুৱা জাবৰবোৰ থাকি গ'ল। জেংবোৰ এসোপা আমি কাটিকৈ জমাইকৈ এনেকুৱা জমাই জুই জ্বলাই দিব লাগিব ৰ'দ দিলে। তাৰপিছত এনেকুৱা চাফা হৈ গ'লে ধান পেলাব পৰা হ'ব। পাৰিলে ধান পেলাববোৰ দেখাম বাৰু। সময়বোৰ নিমিলাৰ বাবে আপোনালোকক দেখাব পৰা নাই। তথাপিও যিমান পাৰোঁ চেষ্টা কৰিম হৈ যাবলৈ। আৰু এইটো পাঞ্জাৰী গুটি হয়। আপোনালোকৰ ওচৰতে দেখাই দিছোঁ। এই ফুৰ্তি হ'ল অলপমান আৰু এইটো ফুল ফুলি আছে। এইটো ফুল পাঞ্জাৰী ফুল। আপোনালোকে কি নামেৰে এই টেঙা পাতটো কয় কমেণ্ট কৰি জনাবচোন। আৰু আমাৰ কাৰ্বিত হ'লে চহাত বুলিও কয় আৰু বেলেগ অঞ্চলত বেলেগ গাঁৱত বেলেগো ক'ব পাৰে। কমেণ্ট কৰি জনাবচোন আপোনাৰ গাঁৱত কিবা কয়। এইটো টেঙা পাতটো আমাৰ চহাত বুলি কয় আৰু অসমীয়া হ'লে পাঞ্জাৰী বুলি কয় আৰু বেলেগ গাঁৱত বেলেগো ক'ব পাৰে। কমেণ্ট কৰি জনাব যাতে আপোনালোকে জানে। আৰু মোৰ ভিডিঅ'টি যদি চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলটি নতুন গৈছে আছে। আৰু ভিডিঅ'টি আগৰ ভিডিঅ'বোৰৰ দৰে মৰম দি যাব বুলি মোৰ আশা থাকিল। আৰু শেষলৈ চবে বহুত ধন্যবাদ।